মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো দেশৰ কোটি কোটি হিতাধিকাৰীৰ বাবে অত্যন্ত এটা বেয়া খবৰ আহি পৰিছে আপুনি যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সিলিন্ডাৰ ব্যৱহাৰ কৰি আহিছে বা সেই আঁচনিৰ সিলিন্ডাৰ আপুনি লাভ কৰি আহিছে তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত আকৌ যেন জনতাৰ মূৰত চৰকাৰৰ ৰাম টাঙোন কিয়নো এতিয়াৰে পৰা উজ্জ্বলা আঁচনিৰ যিসকলে সিলিন্ডাৰ বুকিং কৰে বা সিলিন্ডাৰ লাভ কৰে তেওঁলোকে মাত্ৰ বছৰত 4টা সিলিন্ডাৰ থেকে লাভ কৰিব অতিৰিক্ত ৰাজ সাহায্য পূৰ্বে 9টা সিলিন্ডাৰত অতিৰিক্ত ৰাজ সাহায্য লাভ কৰিছিল কিন্তু সেই সংখ্যা হ্ৰাস কৰা হৈছে 9টা নহয় বছৰত এতিয়া মাত্ৰ 4টাতহে ৰাজ সাহায্য আপোনালোকে লাভ কৰিব এই অত্যন্ত এটা দুখবৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ আপডেট দৰ্শকসকলৰ বাবে লৈ আহিছো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ কেন্দ্ৰই সলনি কৰিছে সিলিন্ডাৰ ৰিফিলৰ নিয়ম বাৰ্ষিক ৰাজ সাহায্যযুক্ত এলপিজি সিলিন্ডাৰ ৰিফিলৰ সংখ্যা 9টাৰ পৰা 4টালৈ হ্ৰাস কৰা হৈছে এতিয়াৰে পৰা বছৰত কেৱল 4টা সিলিন্ডাৰতহে পাব অতিৰিক্ত ৰাজ সাহায্য প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আমি জনাই আছো এই মুহূৰ্তত এটা অত্যন্ত দুখবৰ বুলি ক'ব লাগিব কিয়নো পশ্চিম এছিয়াত এতিয়া চলি থকা যুদ্ধৰ উত্তেজনাই ভাৰতৰ ৰন্ধন গেছৰ বজাৰত প্ৰভাৱ পেলোৱাটো প্ৰায় স্পষ্ট আন্তঃৰাষ্ট্ৰীয় এলপিজিৰ মূল্যৰ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ৰাজ সাহায্যৰ নিয়ম সংশোধন কৰিছে এই আঁচনিৰ অধীনত বছৰি 9টা সিলিন্ডাৰৰ পৰিৱৰ্তে এতিয়া মাত্ৰ 4টা সিলিন্ডাৰতহে অতিৰিক্ত ৰাজ সাহায্য লাভ কৰিব দেশৰ কোটি কোটি হিতাধিকাৰীয়ে পশ্চিম এছিয়া চলি থকা যুদ্ধৰ উত্তেজনাই এতিয়া ভাৰতত প্ৰভাৱ পেলাইছে ইতিমধ্যে তেল কোম্পানীসমূহৰ ওপৰত বৃদ্ধি পোৱা আৰ্থিক চাপৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ভাৰত চৰকাৰে আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰী সকলে এতিয়া এটা বিত্তীয় বৰ্ষত প্ৰথম 4টা সিলিন্ডাৰতহে 300 টকাকৈ অতিৰিক্ত ৰাজ সাহায্য লাভ কৰিব পূৰ্বতে এই সুবিধা 9টা ৰিফিলৰ বাবে প্ৰযোজ্য আছিল 9টা সিলিন্ডাৰৰ ক্ষেত্ৰত পাইছিল কিন্তু পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ বিষয়াসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত এলপিজিৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে কিন্তু চৰকাৰে এইটো উল্লেখ কৰিছে যে গ্ৰাহকে এতিয়াও যথেষ্ট পৰিমাণৰ পৰীক্ষ ৰাজ সাহায্য লাভ কৰি আছে আমি খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো যুদ্ধৰ প্ৰভাৱ পৰিছে আৰু সেই প্ৰভাৱ পৰিছে এতিয়া দেশৰ সৰ্বসাধাৰণ জনতাৰ ওপৰত যি ৰাজ সাহায্য সিলিন্ডাৰত লাভ কৰিছিল পূৰ্বে বছৰত 9টা সিলিন্ডাৰত এতিয়া মাত্ৰ আপোনালোকে 4টা সিলিন্ডাৰতহে এই ৰাজ সাহায্য লাভ কৰিব এয়া জনতাৰ মূৰত পচন্দৰ ৰাম টাঙোন আৰু এক দুখবৰ